Welcome to Ranjita's videos. মোৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ পঞ্চতন্ত্ৰ সাধু তৃতীয় শ্ৰেণীৰ দ্ৰুত পাঠৰ আজি আমি সাধু আলোচনা কৰিম। গল্পত বান্দৰ আৰু ঘৰিয়াল সাধুৰ আজি আমি অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজি আমি অনুশীলনীত দিয়া প্ৰশ্ন 1 নঙত দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা। ক জামু গছজোপা ক'ত আছিল? উত্তৰত লিখিবা জামু গছজোপা এখন নৈৰ নাতিত আছিল। খ প্ৰশ্ন দিয়া হৈছে ঘৰিয়ালৰ ঘৰ ক'ত? উত্তৰত লিখিবা ঘৰিয়ালৰ ঘৰ নৈৰ মাজৰ বালিচৰত আছিল। গ প্ৰশ্নত দিয়া হৈছে বান্দৰে কলিজাটো ক'ত এৰি থৈ আহিছিল বুলি কৈছিল? উত্তৰত লিখিবা বান্দৰে কলিজাটো জামু গছৰ খুৰুঙত এৰি থৈ আহিছিল বুলি কৈছিল। 2 নং প্ৰশ্নত দিয়া হৈছে 2-3টা বাক্যত উত্তৰ লিখা। ক ঘৰিয়ালৰ ঘৈণীয়েকে কিয় বান্দৰৰ কলিজাটো খাবলৈ বিচাৰিছিল? উত্তৰত লিখিবা বান্দৰৰ কলিজাটো নিশ্চয় অমৃতৰ দৰে হ'ব বুলি ভাবি ঘৰিয়ালৰ ঘৈণীয়েকে বান্দৰৰ কলিজাটো খাবলৈ বিচাৰিছিল। 2 খত দিয়া হৈছে ঘৰিয়ালৰ হাতৰ পৰা বান্দৰে কেনেকৈ ৰক্ষা পাইছিল লিখা। উত্তৰত লিখিবা বান্দৰে নিজৰ কলিজাটো লৈ আহিম বুলি ঘৰিয়ালক মিছা কথা কৈ ঘৰিয়ালৰ হাতৰ পৰা বান্দৰে ৰক্ষা পাইছিল। 3 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল? ক তুমিনো এই অমৃতৰ নিচিনা ফলবোৰ ক'ত পোৱা? উত্তৰত লিখিবা উক্ত কথাষাৰ ঘৰিয়ালৰ ঘৈণীয়েকে ঘৰিয়ালক কৈছিল। খত দিয়া হৈছে হেৰা সখী আজি পলমকৈ আহিলা দেখোন। উত্তৰত লিখিবা উক্ত কথাষাৰ বান্দৰে ঘৰিয়ালক কৈছিল। 3 নং প্ৰশ্নত দিয়া হৈছে সাধুটো নিজৰ ভাষাৰে কোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নঙৰ সাধুটো নিজৰ ভাষাৰে কোৱা। তোমালোকে ধুনীয়াকৈ সাধুটো পঢ়িবা, বুজিবা আৰু নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা। অনুশীলনীত থকা গোটেই প্ৰশ্ন উত্তৰৰ ভিডিঅ' মই দিলোঁ তোমালোকক। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ'ৰ পৰা অলপ হ'লেও তোমালোকৰ কাৰণে সহায় হৈছে বুলি। মৰমৰ ছাত্ৰ-ছাত্ৰী ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, লগতে নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকৰ বহুতো সাধুৰ তোমালোকৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।